নমস্কাৰ বন্ধুসকল, আকৌ আহিলোঁ এটা নতুন কাহিনীলৈ আপোনালোকৰ মাজলৈ। কাহিনীৰ শিৰোনাম হেঙুলীয়া আকাশৰ গান। দিনটোৰ হুলস্থুলবোৰ লাহে লাহে শান্ত হৈ আহিছিল। বেলিটোৱে পশ্চিমৰ আকাশত সোণালী হেঙুলীয়াৰ খেলখন মেলি বিদায় মাগিবলৈ সাজু হৈছিল। বতাহজাকত আছিল এক আচৰিত শীতলতা, যেন দিনটোৰ ক্লান্তিক আঁতৰাবলৈ প্ৰকৃতিয়ে নিজ হাতেৰে বিচি দিয়া বিচনাখনহে। গাঁৱৰ পথাৰখনৰ সিপাৰে বাঁহবাৰীজোপাৰ মাজেৰে সৰকি অহা ৰ'দৰ শেষ পোহৰকণ বুটলিবলৈ ৰৈ আছিল বুঢ়া গছজোপাৰ তলত থকা এটা সৰু নামঘৰ। হালৰ গৰুহাল খেদি খেদি মহেন্দ্ৰকাই ঘৰৰ পিনে খোজ দিছিল। তেওঁৰ কান্ধত নাঙল জুৱলি, মুখত এটা সন্তুষ্টিৰ সুখুৰি। বতাহত উৰি অহা ধূলিকণ আৰু গৰুৰ সুৰাৰ শব্দই যেন গধূলিৰ সেই নীৰৱতাক এক ছন্দ দিছিল। ঠিক সেই সময়তে মূৰত শৰীৰ বোজাটো লৈ খৰখেদাকৈ খোজ দিছিল কণমাইহঁতৰ মাকে। ঘৰত চাকি গছ জ্বলাবৰ হ'ল। গধূলি হোৱাৰ আগতে তুলসীৰ তল সাৰি মচি চাফা কৰিব লাগিব। আকাশৰ ৰং তেতিয়া দ্ৰুতগতিত সলনি হৈছিল। হেঙুলীয়াখিনি লাহে লাহে বেঙুনীয়া, তাৰ পাছত কলা নীলাৰ ৰূপ লৈছিল। গছৰ ডালবোৰত চৰাই নিজৰ বাঁহলৈ বুলি উভতি আহি এক হাহাকাৰ লগাইছিল, যেন দিনটোৰ সকলো অভিজ্ঞতা সিহঁতে এজনে আনজনক কৈছে। দূৰৈ বাঁহজোপাৰ আঁৰৰ পৰা ভাঁহি আহিছিল নিশাৰ পোহৰি উৰি চিঙাৰ একঘামীয়া অথচ আপোন সুৰটো। কণমাইহঁতৰ চোতালৰ তুলসী ভেটিটো তেতিয়া চাকি গছ জ্বলি উঠিছিল। মিঠাতেল আৰু শলিতাৰ সেই সুবাসটোৱে যেন সমগ্ৰ পৰিৱেশটোক পবিত্ৰ কৰি তুলিলে। আইতাই চকুহাল মুদি হাতযোৰ কৰি প্ৰাৰ্থনা কৰিছে, ভগৱান, দিনটো কুশলে নিয়ালা, ৰাতিও সকলোকে শান্তিত ৰাখিবা। ঘৰৰ ভিতৰৰ পৰা তেতিয়া ল'ৰা ছোৱালীৰ পঢ়াৰ টেবুলৰ পৰা সুৰীয়া মাত ভাঁহি আহিছিল। এই শুকুমনি উঠাৰ দৰে, চকু মেলি চোৱাৰ দৰে, বা নামঘৰৰ পৰা ভাঁহি অহা দবা পিটনিৰ সেই গভীৰ শব্দ। প্ৰভু গোপাল, ধৰিবা চৰণ। গধূলি মানে কেৱল এটা দিনৰ শেষ নহয়। গধূলি মানে ভাগৰুৱা পক্ষীৰ নিজৰ বাঁহলৈ উভতি অহাৰ হেঁপাহ। গধূলি মানে জীৱনৰ কোলাহলৰ পৰা কিছু সময় আঁতৰি আহি নিজৰ আপোন মানুহখিনিৰ কাষ চাপি অহা এক মায়াবী সেতু। লাহে লাহে আন্ধাৰ ৰজাৰ ঘনীভূত হৈ আহে আৰু গধূলিয়ে তাৰ নিগ্ধ কোলাত সমগ্ৰ পৃথিৱীখনক খাবতি ধৰি নিদ্ৰা দেশলৈ বুলি আগবাঢ়ি গুচি যায়। বন্ধুসকল, আজিৰ কাহিনীটো ইমানেই। যদি কাহিনীটো শুনি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব।